গুৱাহাটী চহৰৰ মাজমজিয়াত জলদস্যুৰ অতপালি ৰাজহ ফাঁকিৰে মীন মহল চলাইছে মীন বিভাগৰ ত্ৰাণকৰ্তা যাদৱ হালদাৰে। বিগত বহু বছৰৰ পৰাই গুৱাহাটী ব্ৰহ্মপুত্ৰত মীন মহলৰ ডাক অবিহনে মহল চলাই অহাৰ অভিযোগ মীন বিভাগৰ বৰ্ড অৱ ডিৰেক্টৰ যাদৱ হালদাৰৰ বিৰুদ্ধে। আৰু ক্ষমতাৰ বলত বলিয়ান যাদৱ হালদাৰে অবৈধভাৱে ব্ৰহ্মপুত্ৰত মাছ মৰা বাতৰি পৰিৱেশনৰ পিছতে কুম্ভকৰ্ণ নিদ্ৰাত নদী আৰু কেতটা জিলা প্ৰশাসন বৃহৎ ঘন জালেৰে দৈনিক ব্ৰহ্মপুত্ৰ চেকি সমলঞ্চকে ধৰি ধ্বংস কৰিছে জলজ প্ৰাণী। লুইতত পানী কমি অহাৰ বাবে জালত লাগি ক্ষতিগ্ৰস্ত হৈছে হেনো শিশু। পিছত ব্ৰহ্মপুত্ৰৰ অবৈধভাৱে মাছ মৰা কাৰ্যৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিককো ভাবুকি প্ৰদান কৰিলে যাদৱ হালদাৰে। কাৰ বলত বলিয়ান এগৰাকী যাদৱ হালদাৰ। মহানগৰী মাজমজিয়াত চলাই আছে যাদৱ হালদাৰে মাতত পৰি। নিউজ ডেস্ক ৰিপৰ্ট লাইভ অসম। ব্ৰহ্মপুত্ৰৰ পানী শুকাইছে আৰু অবৈধভাৱে মাছ মৰাৰ প্ৰক্ৰিয়া চলি আছে আৰু এজন লোকে তেওঁ ইয়াতে প্ৰৱৃত্তি চলাই আছে। মই আজি কিছুদিনৰ পৰা আপোনাৰ ইয়াতে ঘাটত গা ধুই একচুৱেলি আমি সৰু কালৰ পৰা, কিন্তু আজি কিছুদিনৰ পৰা মই দেখা পাইছোঁ ইয়াতে এখন বৃহৎ জাল মাৰি আপোনাৰ যি নেকি মাছৰ পোনা আপোনাৰ দেখিলে বেয়া লাগে। ৰাতিপুৱা মই নিজে ৰেকৰ্ডিং কৰিছোঁ, মই চাইছোঁ ইয়াত আপোনাৰ ইলিছ মাছৰ এনেকুৱা পোৱালিবিলাক হাজাৰ হাজাৰ লাখ লাখ আপোনাৰ তেওঁলোকে চুচি লৈ আনে গোটেই নদীটো গতিকে আনি আপোনাৰ নাৱত উঠাইলৈ মই সুধিছিলোঁ যে আপোনালোকে এইখন জালটো মাৰা বন্ধ আছে, আপোনালোকে মাৰাৰ অধিকাৰ ক'ত পালে? তেতিয়া তেওঁলোকে কৈছে নহয় আমাৰ মহলত আছে। গতিকে মই ভাবোঁ এইবিলাক আপোনাৰ অবৈধভাৱে জাল মাৰি এইটো কৰি আছে যেন মই ভাবোঁ। গতিকে ইয়াৰ চৰকাৰে এটা বিহিত ব্যৱস্থা ল'ব। ৰিপৰ্টাৰ লাইভ অসম।